নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আপোনালোকক DHSৰ ফালৰ পৰা যিখিনি নতুনকৈ ভেকেঞ্চি এইবাৰ মুকলি কৰা হৈছিলে নন টেকনিকেলৰ কাৰণে প্ৰায় 191টা 191টা আপোনালোকৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰিছিলে, য'ত নেকি পোষ্টবিলাক আছিলে হেল্থ এডুকেটৰ, বেছিক হেল্থ এডুকেটৰ আছিলে, তাৰপিছত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট, তাৰপিছত লোৱাৰ ডিভিজন ক্লাৰ্কৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰিছিলে। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে তো যোৱাকালি অৰ্থাৎ 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ ইতিমধ্যে অনলাইন আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে আপোনালোকে নিজে ঘৰতে বহি আপোনালোকৰ যদি ডেস্কটপ আছে বা লেপটপ আছে তো আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব বা আপোনালোকে মোবাইলতো এপ্লাই কৰিব পাৰিব। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক কেনেকৈ আপোনালোকে এপ্লাই কৰিব নন টেকনিকেলৰ এই ভেকেঞ্চিখিনিত। তো আপোনালোকৰ যিহেতু কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট লাগে, তাৰ লগতে আপোনালোকৰ 6 মাহৰ এখন কম্পিউটাৰ ডিপ্ল'মা লাগে। তো আপোনালোকৰ যদি গ্ৰেজুৱেটৰ লগতে আপোনালোকৰ 6 মান্থৰ এখন কম্পিউটাৰৰ চাৰ্টিফিকেট ডিপ্ল'মা আছে তো আপোনালোকে ভেকেঞ্চিত আৰামছে এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তো আপোনালোকক যেনেকৈ দেখুৱাই দিম আপোনালোকে তেনেদৰে কৰি গ'লে আপোনালোকৰ এপ্লাইটো হৈ যাব। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ফ্ৰেণ্ডছ, আপোনালোকে যেতিয়া DHSত এপ্লাই কৰিব তো আপোনালোকে যদি এপ্লাই কৰাৰ আগতে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তো আপোনালোকে যিটো এপ্লাই কৰা লিংক হয় সেই লিংকটো আপোনালোকৰ যিটো লিংক আছে সেই লিংকটো আপোনালোকক পিন কমেণ্টছত দি দিম আৰু ডেছক্ৰিপশ্যন বক্সত আপোনালোকে লিংকটো পাই যাব। আৰু বা আপোনালোকে যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈছে তো আপোনালোকে হোৱাটছআপ গ্ৰুপতো লিংকটো দিয়া আছে, তো আপোনালোকে তাৰ পৰাও আপোনালোকে এপ্লাই কৰা লিংকটো পাই যাব। তো আপোনালোকে লিংকটোত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ আপোনালোকৰ পেজখন আহি যাব। ইয়াত আপোনালোকৰ নিউ ৰেজিষ্টাৰ বুলি আছে আৰু আপোনালোকৰ লগইন বুলি আছে। তো আপোনালোকে যদিহে আগতে DHSৰ কিবা পদত আপোনালোকে এপ্লাই কৰিছিলে তো আপোনালোকে লগইন কৰি আপোনালোকৰ পাছৱৰ্ডটো আপোনালোকে বহুৱাই কিনে আপোনালোকৰ যিটো এপ্লিকেশ্যন নম্বৰ আছিলে সেই নম্বৰটোত আপোনালোকৰ লগইন কৰিব পাৰিব। যদি আপোনালোকে এপ্লাই কৰা নাছিলে বা আপোনালোকে পাহৰি গৈছে আপোনালোকে নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগিব, অৰ্থাৎ ৰেজিষ্টাৰ কৰিব পাৰিব, কিন্তু আপোনালোকে মোবাইল নম্বৰটো বেলেগ দিব লাগিব, নতুন এটা মোবাইল নম্বৰ আপোনালোকে দিব লাগিব। তো আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিব আৰু অনলাইন কেনেকৈ আপোনালোকে ডাইৰেক্ট ফৰ্ম ফিল আপ কৰিব এইটো আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে নিউ ৰেজিষ্টাৰত ক্লিক কৰিব। আপোনালোকে যেতিয়া নিউ ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন ইয়াত দেখিবলৈ আপোনালোকে পাই যাব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে তলত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ নেক্সট বুলি আছে, তো আপোনালোকে নেক্সটত ক্লিক কৰি দিব। আৰু নেক্সটত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিখন ফৰ্ম হয় এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকৰ অ'পেন হৈ যাব। ইয়াৰ আপোনালোকৰ যিটো ফাৰ্ষ্ট আপোনালোকৰ দিয়া আছে কেণ্ডিডেট পাৰ্চনেল ইনফৰমেশ্যন, তো আপোনালোকে তাত আপোনালোকৰ যিটো ফুল নেম আছে সেই নামটো আপোনালোকে দিব লাগিব। আপোনালোকৰ নামটো ইয়াত দিয়াওঁতে আপোনালোকে এটা কথা মন কৰিব, আপোনালোকৰ নামটো আধাৰ কাৰ্ড বা পান কাৰ্ডৰ লগত বা আপোনালোকৰ যিটো পাছপৰ্ট আছে সেই পাছপৰ্টৰ লগত আপোনালোকৰ নামটো ছেম হ'ব লাগিব। তো আপোনালোকৰ একো ভুল হ'ব নালাগিব। তো আপোনালোকৰ এনেদৰে আপোনালোকৰ ছেম টু ছেম আপোনালোকে নামটো দি দিব। আৰু আপোনালোকে পাৰিলে ব্লক লেটাৰত আপোনালোকে দি দিব নামবিলাক কেপিটেল লেটাৰত। আৰু তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে কেণ্ডিডেটছ ফাদাৰ্ছ নেম, তো আপোনালোকে কেণ্ডিডেটছ ফাদাৰ্ছ নেমত আপোনালোকে আপোনালোকৰ নিজৰ দেউতাৰ নামটো দি দিব। তাৰপিছত আপোনালোকে কেণ্ডিডেট মাদাৰ্ছ নেম আছে তাত আপোনালোকৰ মাদাৰ নামটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে কেণ্ডিডেটছ স্পাউছ নেম, অৰ্থাৎ আপোনালোকে যদি বিবাহিত হয়তো আপোনালোকে পত্নী বা আপোনালোকে যদি ছোৱালী হয়তো আপোনালোকৰ হাজবেণ্ডৰ নামটো ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকে কেণ্ডিডেট ডেট অফ বাৰ্থ, তো আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে ভালদৰে দি দিব। প্ৰথমতে আপোনালোকৰ ডে মান্থ ইয়াৰ আছে, প্ৰথমতে আপোনালোকৰ যিটো ডে হয় যিটো আপোনালোকৰ ডেট হয় সেইটো দিব। তাৰপিছত আপোনালোকৰ যিটো মাহত আপোনালোকে জন্ম হৈছিলে বা আপোনালোকৰ মান্থটো ইয়াত দি দিব। তাৰপিছত আপোনালোকে যিটো ইয়াৰত আপোনালোকে জন্ম হৈছিলে তো আপোনালোকে ইয়াৰটো দি দিব। তাৰপিছত আপোনালোকৰ আছে জেণ্ডাৰ, তো আপোনালোকে জেণ্ডাৰটো দি দিব, মেল ফিমেল আপোনালোকে যি হয় এইটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ এড্ৰেছ লাইন আপোনালোকৰ 1ত আছে, অৰ্থাৎ আপোনালোকৰ যিটো কাৰেছপণ্ডেঞ্চ এড্ৰেছ, তো আপোনালোকে প্ৰথমতে এড্ৰেছ লাইন 1ত আপোনালোকৰ ভিলেজ পোষ্ট অফিচ দি দিব। এড্ৰেছ লাইন 2ত আপোনালোকৰ এনেকৈ টাউন চিটি এনেকৈ দি দিব। এড্ৰেছ লাইন 3ত আপোনালোকে ষ্টেটৰ নাম আৰু আপোনালোকে কাউণ্ট্ৰিটো দি দিব। তাৰপিছত আপোনালোকে চিটিখন চিলেক্ট কৰিব, চিটিখন আপোনালোকৰ যি হয় আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে
ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি কিনে আপোনালোকে দি দিব এনেদৰে সিলেক্ট কৰাতে আপোনালোকৰ ডিস্ট্ৰিক্টটো আহি যাব তাৰপিছত আপোনালোকে সিলেক্ট কৰিব ষ্টেটটো আপোনালোকৰ আসাম আপোনালোকৰ আহি যাব তাৰপিছত আপোনালোকৰ যেটো কাৰেসপন্ডেন্স এড্ৰেছ আৰু আপোনালোকৰ আছে ইয়াৰ পাৰ্মানেন্ট এড্ৰেছ তো আপোনালোকৰ যদিহে দুটা এড্ৰেছ সেম হয় তো আপোনালোকে এই বক্সটো আপোনালোকে ক্লিক কৰি দিব আৰু যদি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো বেলেগ হয় তো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব তাৰপিছত আপোনালোকে তললৈ আহিব আহি কিনে আপোনালোকে ইয়াত দেখিবলৈ আছে মোবাইল নাম্বাৰ তো আপোনালোকে মোবাইল নাম্বাৰটো আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো আপোনালোকে দি দিব মোবাইল নাম্বাৰটো দিয়াৰ পিছত ফ্ৰেন্ডছ আপোনালোকে যেতিয়া আছে নটিফিকেট ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যেটো মোবাইল নাম্বাৰ দিছে মোবাইল নাম্বাৰটোলৈ আপোনালোকৰ এটা ওটিপি যাব ওটিপিটো যোৱাৰ পিছত আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন সাকসেসফুল বুলি আপোনালোকৰ ইয়াত আহি যাব তো তাৰ পিছত আপোনালোকৰ এটা অল্টাৰনেটিভ আপোনালোকে মোবাইল নাম্বাৰ দিব লাগিব এক্সট্ৰা কৰি তো আপোনালোকে সেই মোবাইল নাম্বাৰটো দি দিব তাৰ পিছত আপোনালোকৰ যেটো ইমেইল আছে ইমেইলটো আপোনালোকে দি দিব ইমেইলটো দিয়াৰ পিছত আপোনালোকৰ ইয়াত আছে ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্ক তো আপোনালোকৰ যদি ফিজিক্যাল তো আপোনালোকৰ যদি কিবা আছে তো আপোনালোকৰ দেহত যদি আপোনালোকৰ কিবা মলচল আপোনালোকৰ যদি আছে তো আপোনালোকে ইয়াত দিব পাৰে আৰু যদি আপোনালোকৰ একো নাই তো আপোনালোকে এনে বলে আপোনালোকে দি দিব পাৰে ইয়াত তাৰ পিছত আপোনালোকে যেটো আছে ক্যাটেগৰি অফ দা ক্যান্ডিডেট তো আপোনালোকে যেটো ক্যাটেগৰিৰ হয় আপোনালোকে যদি জেনাৰেল হয় তো আপোনালোকে জেনাৰেলত দিব আৰু যদি আপোনালোকে এসসি তাৰপিছত এসটি আছে এসটি পি আছে তাৰপিছত ওবিসি আছে আপোনালোকে যেটো ক্যাটেগৰিৰ হয় তো আপোনালোকে এই ক্যাটেগৰিৰ আপোনালোকে এটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে ডু ইউ বিলং টু ফিজিক্যাল তো আপোনালোকে যদি ফিজিক্যালি আপোনালোকে হেণ্ডিকেপ তো আপোনালোকে ইয়াত এস কৰিব আৰু যদি নহয় আপোনালোকে নকৰিব তাৰ পিছত আপোনালোকে যদি ইয়াত দিছে যে হোৱেৰ ক্যান্ডিডেট ইজ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম তো আপোনালোকে ইয়াৰ আপোনালোকৰ অসমৰ আপোনালোকে স্থানীয় বাসিন্দা হয় নে নহয় আপোনালোকে ইয়া সুধিছে আপোনালোকে এটো ইয়েস কৰি দিব তাৰ পিছত আপোনালোকৰ ইয়াত দিছে ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ নন টেকনিক্যাল পোষ্ট যেহেতু আপোনালোকে এটো নন টেকনিক্যালৰ ভ্যাকেন্সি মুকলি কৰিছে তো আপোনালোকে এটো ইয়েস কৰিব তো আপোনালোকৰ ইয়েস কৰাৰ পিছতে আপোনালোকে ইয়াত আপোনালোকৰ হেলথ এডুকেটৰ জুনিয়ৰ এসিস্ট্যান্ট এণ্ড একাউন্টেন্ট এসিস্ট্যান্ট কাম এলডিএ আৰু বেসিক হেলথ ওয়াৰ্কাৰৰ আপোনালোকে ইয়াত আহি গৈছে তো আপোনালোকে যেটো পোষ্ট আপোনালোকে ফাৰ্স্ট আপোনালোকে প্ৰিফাৰেন্স দিব বিচাৰে আপোনালোকে দিব পাৰিব তো ইয়াত মই হেলথ এডুকেটৰটো ফাৰ্স্ট দিছো তাৰ পিছত আপোনালোকৰ যেটো বেসিক ওয়াৰ্কাৰ হেলথ ওয়াৰ্কাৰ আছে তাৰপিছত জুনিয়ৰ এসিস্ট্যান্টটো আপোনালোকৰ 3 নম্বৰ ইংলিছকৈ আপোনালোকৰ দি দিছো তো দিয়াৰ পিছত আপোনালোকে গটাকিটা পোষ্টৰ কাৰণে মই এপ্লাই কৰিম তো আপোনালোকে ইয়াত গটাকিটা যদি আপোনালোকে গটাকিটা পোষ্টৰ আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে গটাকিটা পোষ্টে আপোনালোকে সিলেক্ট কৰিব আৰু যদি ধৰি লওক আপোনালোকে অকল অনলি হেলথ এডুকেটৰত আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে হেলথ এডুকেটৰত আপোনালোকে টিক মাৰ্ক দি দিব আৰু আপোনালোকে যদি গটাকিটাতে আপোনালোকে এপ্লাই কৰিব বিচাৰে এডুকেশ্যন কোৱালিফিকেশ্যন মিলে তো আপোনালোকে গটাকিটাতে টিক কৰি দিব তো তাৰ পিছত আহিলে আপোনালোকৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন আপোনালোকৰ ডিটেইলছ তো ইয়াত আপোনালোকৰ প্ৰথম যেটো আছে এইচএসএলসি অৰ্থাৎ আপোনালোকৰ যেটো মেট্ৰিক আছে মেট্ৰিকৰ আপোনালোকৰ নম্বৰ বিলাক ইয়াত আপোনালোকে দিব লাগিব প্ৰথমতে আছে আপোনালোকৰ ইয়াত দি দিছে মাৰ্কছ অফ 10 আপোনালোকে মেট্ৰিকত কিমান নম্বৰ লাভ কৰিছে মাৰ্কছ অফ 10ত আপোনালোকে দি দিব তাৰ পিছত মাৰ্কছ আউট অফ আপোনালোকে টোটাল কিমান নম্বৰ আছিল আপোনালোকে ইয়াত দি দিব টোটাল যেটো 6 নম্বৰ পৰীক্ষা হয় তো আপোনালোকে 600 দি দিব তাৰ পিছত আপোনালোকে পাৰ্চেন্টেজ কিমান আছে এটো দি দিব আপোনালোকৰ তাৰ পিছত আছে ইয়াৰ অফ পাসিং তো আপোনালোকে কিমান সনত আপোনালোকে পাস কৰিছে হে পাস কৰা ডেটটো আপোনালোকে তাৰিখটো আপোনালোকৰ যিখন মেট্ৰিকৰ সাৰ্টিফিকেট থাকিব তাত আপোনালোকৰ সাৰ্টিফিকেট আপোনালোকৰ তাৰিখটো থাকিব তাৰ পিছত আপোনালোকৰ নেম অফ স্কুল বোৰ্ড আপোনালোকৰ স্কুলৰ নামটো দিব পাৰে বা বোৰ্ড আপোনালোকৰ যিখন বোৰ্ড আছিল এই বোৰ্ডখন আপোনালোকে দি দিব তাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে এইচএসএলসি অৰ্থাৎ যেটো আপোনালোকৰ হাই সেকেন্ডাৰী বুলি কয় হেতু আপোনালোকে ইয়াত আপোনালোকৰ সিলেক্ট কৰিব অৰ্থাৎ আপোনালোকৰ ইয়াত দিছে আপোনালোকৰ যেটো আপোনালোকৰ ষ্ট্ৰীম আছিল আৰ্টস কমাৰ্চ সায়েন্স আপোনালোকে এটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ নম্বৰ বিলাক এনেদৰে দি দিব মপ 10 মাৰ্ক আপোনালোকৰ টোটাল নম্বৰ কিমান আছিল পাৰ্চেন্টেজ কিমান হেবিলাক আপোনালোকে দি দিব তাৰ পিছত আপোনালোকে পাসিং ইয়াৰটো ইয়াত দি দিব সাৰ্টিফিকেটখনত আপোনালোকে চাব তলফালে আপোনালোকৰ ডেটটো মানটো আপোনালোকৰ দিয়া থাকিব আপোনালোকে যিমান সনত পাস কৰিছিল তাৰ পিছত আপোনালোকে এনেদৰে আপোনালোকৰ বোৰ্ডখন দি দিব তাৰ পিছত আপোনালোকৰ যেটো গ্ৰেজুৱেট আছে গ্ৰেজুৱেটটো আপোনালোকৰ কি ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেট পাস কৰিছে হেতু আপোনালোকৰ ষ্ট্ৰীমটো দি দিব তাৰ পিছত আপোনালোকৰ
ইয়াত মাৰ্কবিলাক আপোনালোকে দি দিব পাৰ্চেণ্টেজ আপোনালোকে দি দিব তাৰপিছত আপোনালোকৰ ইয়াত দিছে যে ডু ইউ হেভ এপ্ৰপ্ৰিয়েট কম্পিউটাৰ চাৰ্টিফিকেট এজ পাৰ এডভাৰটাইজমেণ্ট অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকৰ আছেনে নাই ইয়াত সুধিছে তো আপোনালোকে এইটো ইয়েছ কৰিব তো ইয়েছ কৰাৰ পিছত আপোনালোকে যদি নকৰে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব গতিকে আপোনালোকে এইটো ইয়েছ কৰিব তাৰপিছত আপোনালোকৰ সুধিছে যে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেছ আছেনে নাই ইয়াত সুধিছে তো আপোনালোকে এইটো ইয়েছ কৰিব লাগিব যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেছ নাথাকে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব আপোনালোকক ৰিজেক্ট কৰি দিব এপ্লাই কৰিলেও গতিকে আপোনালোকে যদিহে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্টাৰ কৰা নাই এতিয়া প্ৰথমতে আপোনালোকে এমপ্লয়মেণ্ট এক্সেছটো ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰাৰ পিছতে আপোনালোকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব তাৰপিছত এনেদৰে গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকৰ ইয়াত দিছে ফটো আপোনালোকে দিব লাগিব ফটোটো আপোনালোকৰ জেপিজি সাইজত আপোনালোকে দিব লাগিব ফটোটো তো সাইজটো ইয়াত দি দিছে আপোনালোকে 50 কে হ'ব লাগিব আৰু হাইট ওয়েট বিলাকো ইয়াত দিয়া আছে তো আপোনালোকে এবাৰ চেক কৰি চাই ল'ব তাৰপিছত আপোনালোকে সিগনেচাৰটো আপোনালোকে দিব লাগিব দিয়াৰ পিছত প্ৰেছ আপোনালোকে তললৈ আহিব অহাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে লগইন ডিটেইলছ অফ দা কেণ্ডিডেট অৰ্থাৎ আপোনালোকে এটা ইয়াত পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব তো পাছৱৰ্ডটো ফ্ৰেন্ডছ আপোনালোকৰ স্ক্ৰীনতো দেখুৱাই দিছো এনেদৰে আপোনালোকৰ পাছৱৰ্ডটো দিব তো আপোনালোকে পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে কনফাৰ্ম পাছৱৰ্ড আছে তো আপোনালোকে তলত কনফাৰ্ম পাছৱৰ্ডটো ক্লিক দিব আৰু আকৌ এবাৰ আপোনালোকে পাছৱৰ্ডটো ইয়াত দি দিব দিয়াৰ পিছত আপোনালোকে ইয়াত তলত দেখিবলৈ আছে ডিক্লেয়াৰ অফ দা কেণ্ডিডেট তো আপোনালোকে টিক কৰি দিব আপোনালোকে টিক কৰি দিয়াৰ পিছতে আপোনালোকে আকৌ এবাৰ তলত টিক কৰি দিব টিক কৰি আপোনালোকে দিয়াৰ পিছত আপোনালোকে ইয়াত দিছে ফাইনেল সাবমিট তো আপোনালোকে ফ্ৰেন্ডছ ফাইনেল সাবমিট কৰাৰ আগতে আপোনালোকে এবাৰ ভালদৰে ওপৰৰ পৰা আপোনালোকৰ ফৰ্মখন চেক কৰি চাই ল'ব যদি কিবা ভুল হৈছে আপোনালোকে এতিয়া শুধৰণি কৰি ল'ব কাৰণ ইয়াত আপোনালোকৰ যেতিয়া ভুল হৈ যাব তো আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব গতিকে আপোনালোকৰ প্ৰিভিউ কৰি আকৌ এবাৰ আপোনালোকে ভালদৰে চেক কৰি চাই ল'ব তো চেক কৰাৰ পিছত আপোনালোকে তলত ফাইনেল সাবমিট আপোনালোকে দেখিবলৈ পাইছে তো আপোনালোকে ফাইনেল সাবমিট আপোনালোকে ক্লিক কৰি দিব আৰু ফ্ৰেন্ডছ যেতিয়া আপোনালোকে ফাইনেল সাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ফ্ৰেন্ডছ আপোনালোকে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন আপোনালোকৰ সাকসেস আপোনালোকৰ ফাইনেলি সাবমিট হৈ যাব তো আপোনালোকৰ ইয়াৰ পিছত আপোনালোকৰ একনলেজমেন্টখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তো ফ্ৰেন্ডছ আপোনালোকে স্টেপ বাই স্টেপ আপোনালোকক জনালো যে আপোনালোকে নন টেকনিক্যালৰ যেখিনি ডিএছএছৰ নন টেকনিক্যালৰ ভ্যাকেন্সি মুকলি কৰিছিলে আপোনালোকে কেনেদৰে এপ্লাই কৰিব স্টেপ বাই স্টেপ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিলো গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে ভিডিঅ'টো ভাল পালে চেনেল ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি ফ্ৰেন্ডছ নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব